বাক্সাৰ শ্ৰী শ্ৰী কোজিদেউৰ দেৱালয় আৰু নতুন আলিগুৰিত উলহ মালহেৰে উদযাপন কৰা হয় পাৰদোলা উৎসৱ। কোজিদেউৰ মিলন সংঘৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় 176 সংখ্যক পাৰদোলা উৎসৱ। উল্লেখযোগ্য যে জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হয় এই উৎসৱৰ। প্ৰথম অৱস্থাত জনমত আজি 176 বছৰ হ'ল। এইটো প্ৰথম অৱস্থাত আমি জনাত আমাৰ মোজা এখনেই আছিল। তেতিয়া সেই মোজাটো আছিল কৃষ্ণগিৰৰ দিনত এই মোজাটো যেতিয়া দুফাল হ'ল আমাৰ চাফা কৰি পকা পাৰিব বহুতে তেতিয়া কৃষ্ণগিৰি এটা চিন্তা কৰি ক'লে যে আচলতে এই পূজাটো তেওঁলোকে আগৰ পৰা তেওঁৰ ককাই দংচাউগিৰিৰ দিনৰ পৰা পূজাখন পতা হৈছিল। তেতিয়া যেতিয়া কৃষ্ণগিৰিৰ দায়িত্বত আহিল তেওঁ এটা চাপাগুৰিৰ ককলাবাৰীৰ মধ্যস্থ স্থানত তেওঁ এই দেৱালয়খন স্থাপন কৰিলে আৰু দেৱালয়ক এই সংগতি ৰাখি আমাৰ পাৰদোলা এই মহা উৎসৱটো চলি আছে। এইটো আমাৰ বহাগৰ 6 তাৰিখে হয় আৰু বহাগৰ 6 তাৰিখে আমি এটা কাৰ্যসূচী লওঁ। এইটো প্ৰথম কাৰ্যসূচীত আমাৰ এটা ধৰ্মধ্বজ আমি উলিয়াইছোঁ। এতিয়া সকলোৱে যে বিশ্ব শান্তিৰ কাৰণে সকলোৱে যে ভালে ভালে থাকে সেইটোক এটা আশা কৰি গ'ল। আৰু দ্বিতীয়তে যিখিনি আমাৰ পৰম্পৰাগত আমাৰ মাজৰ পৰা এই পাৰদোলা সভাখন কৰি আজি আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। তেওঁলোকক এবাৰ হ'লেও এই মাংগলিক কৰ্মত স্মৰণ কৰোঁ বুলি আমি স্মৃতি তৰ্পণৰ আমি এটা কাৰ্যসূচী জানি গৈছোঁ। ইয়াতে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমাৰ কোনো পাৰ্থক্য নাই। ইয়াতে 6 তাৰিখ যিটো এটা মানুহৰ এটা বিহুৰ কাৰণে এটা উৎসৱ থাকে সকলোৱে সেইদিনাখন আহি তেওঁলোকে সকলো ৰাইজে আমাক সহায় কৰে।